নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 18 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ। বন্দে মাতৰমৰ বিৰোধিতা আৰশদ মাদানীৰ, মুছলমানে কেতিয়াও হাৰ নামানে এই মন্তব্য কৰিছে আৰশদ মাদানীয়ে। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, মুছলমানে কেতিয়াও মনা নাছিল, হাৰ মনা নাছিল আৰু কেতিয়াও হাৰ নামানে। মুছলমানে কেতিয়াও হাৰ মনা নাই আৰু কেতিয়াও হাৰ নামানে। মুছলমানৰ ওপৰত বলপূৰ্বক জাপি দিয়া হৈছিল বন্দে মাতৰম। মুছলমানৰ ন্যায় বিচাৰি আৰশদ মাদানীৰ বিতৰ্কিত মন্তব্য। দেশৰ মুছলমানক ভয় বাবুকি দি হাৰাশাস্তি কৰা হৈছে। মুছলমানক প্ৰেমেৰে বুজাব পাৰিব, বলেৰে নোৱাৰে। মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাই শাসনত বহাৰ ষড়যন্ত্ৰ চলিছে দেশত। চৰকাৰে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছে। UCC বন্দে মাতৰম বাধ্যতামূলক কৰি মুছলমানক কষ্ট দিয়া হৈছে। মুছলমানৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে গণতান্ত্ৰিক যুঁজ হ'ব। কেৱল মুছলমান নহয়, ইছলামক ক্ষতি কৰিব বিচাৰিছে চৰকাৰে। ইছলামক শেষ কৰিব বিচৰাসকল নিজেই শেষ হৈ যাব। ইতিহাস সাক্ষী আছে, মুছলমানক শেষ কৰিব নোৱাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে হুংকাৰ জমিয়ত উলেমা ই হিন্দৰ। মুছলমানে কেতিয়াও হাৰ মনা নাই আৰু কেতিয়াও হাৰ নামানে বুলি মন্তব্য কৰিছে। জনাইছো পৰৱৰ্তী খবৰ। হিন্দু বিধায়ক হ'ব লাগে বিৰোধী দলপতি, কংগ্ৰেছক এই আহ্বান জনাইছে বদৰুদ্দিন আজমলে। এটা পলিটিকেল খবৰ এই মুহূৰ্তত জনাইছো। হিন্দু বিধায়কক বিৰোধী দলপতিৰ দায়িত্ব দিয়ক, এই আহ্বান জনাইছে বদৰুদ্দিন আজমলে। কংগ্ৰেছত এগৰাকী হিন্দু বিধায়ক আছে, JP দাসকে দিব লাগে বিৰোধী দলপতিৰ দায়িত্ব। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো, আহ্বান জনাইছে মৌলানা বদৰুদ্দিন আজমলে। ধৰ্ম নিৰপেক্ষ দলৰ পৰিচয় জীয়াই ৰাখক কংগ্ৰেছে। এজন হিন্দু বিধায়কক বিধানসভাৰ দলপতিৰ দায়িত্ব দিব লাগে। কংগ্ৰেছ এতিয়া মুছলিম লীগত পৰিণত হৈছে। কংগ্ৰেছ এতিয়া মুছলিম লীগত পৰিণত হৈছে। ৰকিবুল হুছেইনে শেষ কৰিলে কংগ্ৰেছ দলক। ডাঙৰ খবৰ, এই মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলৰ। আজমলে কৈছে হিন্দু বিধায়কক বিৰোধী দলপতিৰ দায়িত্ব দিয়ক। কংগ্ৰেছত এগৰাকী হিন্দু বিধায়ক আছে, JP দাসকে দিব লাগে বিৰোধী দলপতিৰ দায়িত্ব, এই আহ্বান জনাইছে আজমলে। জনাইছো পৰৱৰ্তী খবৰ। ৰাজপথত নামাজ আদায় কৰি অসমত নচলিব মুছলমানৰ দাদাগিৰি, লাউড স্পিকাৰত আজান দিয়াটো বন্ধ কৰক অসমত। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। ৰাজপথত নামাজ আদায় কৰি দাদাগিৰি কৰিব নোৱাৰিব মুছলমানে। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, মুছলমানসকলৰ বাবে বেয়া খবৰ, কিয়নো ৰাজপথতে নামাজ আদায় কৰি দাদাগিৰি কৰিব নোৱাৰিব। বংগত যি দাদাগিৰি দেখুৱাই সেয়া অসমত কোনো পধ্যেই নচলিব। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। ধৰ্ম কৰে অন্তৰৰ পৰা কৰক, লাউড স্পিকাৰত আজান দি নহয়। শুকুৰবাৰৰ জুমাৰ নামাজৰ বাদে অন্য দিনত আনক অসুবিধা দিব নালাগে। পাঁচ ওয়াক্ত নামাজ আদায় কৰি কিয় লাউড স্পিকাৰত শুনাব লাগে, এই প্ৰশ্ন উত্থাপন হৈছে। ৰাজপথত নামাজ আদায় লাউড স্পিকাৰত আজানক লৈ সিদ্ধান্ত লওক মুখ্যমন্ত্ৰীয়ে। পশ্চিমবংগৰ বিজেপি চৰকাৰৰ সিদ্ধান্তক ধন্যবাদ জনাইছো বুলি মন্তব্য। নামাজ আদায়ক লৈ মন্তব্য বিধায়ক দিগন্ত কলিতাৰ। দিগন্ত কলিতাই এইদৰে মন্তব্য কৰিছে। ৰাজপথত নামাজ আদায় কৰি দাদাগিৰি কৰিব নোৱাৰিব মুছলমানে। মুছলমানৰ দাদাগিৰি বন্ধ হৈছে বুলি বন্ধ কৰিব লাগে বুলি মন্তব্য কৰিছে। বংগত যি দাদাগিৰি দেখুৱাই সেয়া অসমত কোনো পধ্যেই নচলিব। বংগৰ পৰিৱেশ অসমত কোনো পধ্যেই আনিব নোৱাৰিব বুলি মন্তব্য কৰিছে। ধৰ্ম কৰে
নিজে নিজে কৰক, অন্তৰৰ পৰা কৰক। লাউড স্পীকাৰত আজান দি, 5 ওয়াক্ত আজান দি এইদৰে লাউড স্পীকাৰত আজান দিব নোৱাৰিব। শুকুৰবাৰৰ জুম্মাৰ নামাজৰ বাদে অন্য দিনত আনক অসুবিধা দিব নালাগে বুলি মন্তব্য কৰিছে। আন এটা খবৰ জনাইছো, ধুমুহাৰ খন্তাক ৰাজ্যত এতিয়া বতৰে লৈছে কালৰূপ। যাত্ৰীবাহী বাছত উভালি পৰিছে প্ৰকাণ্ড গছ আৰু তাৰ পাছতে লাগিছে হাহাকাৰ। এই মুহূৰ্তত ৱেডাৰ আপডেট জনাইছো, যাত্ৰীবাহী বাছত উভালি পৰিছে প্ৰকাণ্ড গছ আৰু তাৰ পাছতে হাহাকাৰ লাগিছে। নিশাই ৰাজ্যৰ ভিন্ন প্ৰান্তত বতৰে তাণ্ডৱ চলোৱা পৰিলক্ষিত হৈছে। ধুমুহা বৰষুণে চলাইছে তাণ্ডৱ। প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগেৰে বলিছে ধুমুহা। সাৱধান হৈ থাকক ৰাজ্যবাসী, কিয়নো ঘণ্টাত 50 কিলোমিটাৰ গতিবেগেৰে ধুমুহা বলিছে। ৰাজপথতো উভালি পৰিছে প্ৰকাণ্ড গছ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সম্পূৰ্ণৰূপে ব্যাহত যাতায়াত ব্যৱস্থা। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাছৰ ওপৰত পৰিছে গছ। নামনি অসমত ধুমুহাই কালৰূপ ধাৰণ কৰিছে। ধুমুহাৰ কালৰূপ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে জনজীৱন। চাপৰত হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জঁট। চাপৰত বাছৰ ওপৰতে পৰিছে প্ৰকাণ্ড গছ। চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখতে সংঘটিত হৈছে দুৰ্ঘটনা। ধুমুহাৰ ফলত উভালি পৰিছে বিদ্যুৎ পৰিবাহী খুঁটা। গোসাইগাঁৱৰ ঠাণ্ডা বজাৰত ষ্ট্ৰীট লাইটত খুঁটা উভালি পৰিছে দোকানত আৰু তাৰ পাছতে হাহাকাৰ। গুৰুফেলা, ঠাণ্ডা বজাৰ, কচুগাঁও আদি বিভিন্ন ঠাইত ক্ষতি হৈছে। কোকৰাঝাৰ APDCLৰ কণ্ট্ৰল ৰুমত বিস্তৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে। ধুবুৰীতো প্ৰচণ্ড ধুমুহা বৰষুণ, ঠায়ে ঠায়ে বিস্তৰ ক্ষতিসাধন হৈছে। যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও, গজালি, তামুলপুৰ, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ লগতে আন কেইবাটাও প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণ। পৰৱৰ্তী খবৰ, মুছলমান মানেই বিদেশী নহয়, চৰ চাপৰিৰ মানুহে জীয়াই ৰাখিছে অসমীয়া ভাষা সংস্কৃতি। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো, মুছলমান মানেই বিদেশী নহয়, চৰ চাপৰিৰ মানুহে জীয়াই ৰাখিছে অসমীয়া সংস্কৃতিত। অসমীয়া সংস্কৃতি জীয়াই ৰাখিছে কোনে মন্তব্য কৰিছে মই এই মুহূৰ্তত জনাইছো। চৰ চাপৰি জনতাই নিজকে অসমীয়া বুলি ক'ব লাগে, অন্যথা অসমীয়া জাতি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব। লোকপিয়লত নিজৰ ভাষা অসমীয়া বুলি লিখিব লাগিব চৰৰ জনতাই। শিৱসাগৰতকৈ চৰৰ ল'ৰা ছোৱালী অসমীয়া ভাষাত চোকা। ডাঙৰ খবৰ, হাতৰ আখৰো ভাল চৰৰ ল'ৰা ছোৱালীৰ। শিৱসাগৰত অসমীয়া বিষয়ত ফেইল কৰা ল'ৰা ছোৱালী আছে, কিন্তু চৰত অসমীয়া বিষয়ত ফেইল কৰা ল'ৰা ছোৱালী নাই। চৰ চাপৰিৰ জনতা লুইতপৰীয়া অসমীয়া, এই মন্তব্য কৰিছে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে। মুছলমান মানেই, তেখেতে কৈছে মুছলমান মানেই বিদেশী নহয়। জনাইছো পৰৱৰ্তী খবৰ, শেখৰকো জামিন লাগে। আদালতত জামিন বিচাৰি এতিয়া আবেদন জনাইছে শেখৰজ্যোতি গোস্বামীয়ে। এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনাইছো, জামিন লাগে এতিয়া শেখৰজ্যোতি গোস্বামীৰ। আদালতত জামিন বিচাৰি আবেদন কৰিছে শেখৰজ্যোতি গোস্বামীয়ে। বিগ নিউজ এই মুহূৰ্তত জনাইছো, সিদ্ধাৰ্থ শ্যামকানুৰ পাছত এইবাৰ শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন। আদালতত জামিন আবেদন দাখিল কৰিছে বিশেষ ফাৰ্ষ্ট ট্ৰেক আদালতত জামিন বিচাৰি আবেদন কৰিছে শেখৰজ্যোতি গোস্বামীয়ে। আজি জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ শৰ্মিলা ভূঞাই। হাফলং উপ কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে শেখৰজ্যোতি গোস্বামী। জামিন
বিচাৰি আবেদন শেখৰজ্যোতি গোস্বামীৰ। সিদ্ধাৰ্থ শ্যামকানৰ পিছতে এইবাৰ শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন। বিশেষ ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰি কৰিছে আবেদন। হাফলং উপ কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে শেখৰজ্যোতি গোস্বামী। জনাইছো পৰৱৰ্তী খবৰ। শেষ কৰি পেলোৱা হ'ব ইৰাণ। ইৰাণক শেষ কৰি পেলোৱাৰ হুংকাৰ দিছে ডনাল্ড ট্ৰাম্পে। ইৰাণলৈ ভাবুকি বৰা পোষ্ট ডনাল্ড ট্ৰাম্পৰ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, এটা আন্তঃৰাষ্ট্ৰীয় খবৰ জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ ইৰাণক শেষ কৰি দিম। পুনৰ ইৰাণক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মুকলি ভাবুকি। ডনাল্ড ট্ৰাম্পৰ তৰফৰ পৰা মুকলি ভাবুকি প্ৰেৰণ কৰা হৈছে। পুনৰ ইৰাণক আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে দিছে ভাবুকি। ইৰাণৰ বাবে সময় শেষ হৈ আহিছে। যি কাম আছে ইৰাণৰ সোনকালে কৰক। খৰখেদা নকৰিলে ইৰাণৰ একোৱেই অৱশিষ্ট নাথাকিব। বিগ নিউজে মুহূৰ্তত জনাইছো শেষ কৰি পেলোৱা হ'ব ইৰাণ। ইৰাণলৈ ভাবুকি বৰা পোষ্ট আমেৰিকাৰ ৰাষ্ট্ৰপতি। পৰমাণু চুক্তিক লৈ বৃদ্ধি পাইছে উত্তেজনা। পশ্চিম এছিয়াৰ সংকটৰ মাজতে ইৰাণক ৰঙা চকু দেখুৱাইছে আমেৰিকাই। পুনৰ পৰিস্থিতি ভয়ংকৰ হ'ব পাৰে মধ্যপ্ৰাচ্যৰ। ভয়ংকৰ যুদ্ধ হ'ব পাৰে মধ্যপ্ৰাচ্যত। এই মুহূৰ্তৰ ডাঙৰ খবৰ, যিকোনো মুহূৰ্ততে ইৰাণৰ ওপৰত আক্ৰমণ কৰিব পাৰে আমেৰিকাই। ইৰাণক শেষ কৰি দিম বুলি ভাবুকি ডনাল্ড ট্ৰাম্পৰ। জনাইছো পৰৱৰ্তী খবৰ। ডবকাত মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা। হোজাই জিলাৰ ডবকাৰ মদাৰস্থিত ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এজন যুৱকক যাত্ৰীবাহী বাছৰ পৰা জোৰকৈ নমাই এদল যুৱকে ৰড আৰু লাঠিৰে ওপৰ জুপুৰি আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যত পুনৰ এক মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। হোজাই জিলাৰ ডবকাৰ মদাৰস্থিত ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এজন যুৱকক যাত্ৰীবাহী বাছৰ পৰা জোৰকৈ নমাই এদল যুৱকে ৰড আৰু লাঠিৰে ওপৰ জুপুৰি আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আহত যুৱকজন জুৱেল আহমেদ বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি যুৱকৰ দলটোৱে জুৱেল আহমেদক গুৰুলকৈ মাৰপিট কৰাৰ লগতে চলন্ত বাহনৰ তলত পেলাই শেষ কৰি দিয়াৰ চেষ্টা চলাইছে। ঘটনাস্থলীত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। স্থানীয় গাঁওৰক্ষা বাহিনীৰ সম্পাদকে কথমপি যুৱকজনক উদ্ধাৰ কৰি মুমূৰ্ষু অৱস্থাত চিকিৎসালয়লৈ ভৰ্তি কৰাইছে। তাৰ পিছতে অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰা হৈছে। যোৱা ১৫ মেৰ সন্ধিয়া সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। এই চাঞ্চল্যকৰ ঘটনাক লৈ আৰক্ষীয়ে তৎপৰতা আৰম্ভ কৰি ইতিমধ্যে গোচৰ পঞ্জীয়নো কৰিছে। তদন্তৰ অন্তত আজি আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত ৪জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি আদালতৰ জৰিয়তে জেল হাজতলৈ প্ৰেৰণ কৰিছে। পৰৱৰ্তী খবৰ। দেশত কোনো লকডাউন নাই, কিন্তু পশ্চিম এছিয়াৰ সংকটৰ বাবে ভাৰত সাজু থকাটো প্ৰয়োজনীয়, মন্তব্য কৰিছে কিৰেণ ৰিজিজুৱে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। পশ্চিম এছিয়াত চলি থকা যুদ্ধ আৰু অস্থিৰ পৰিৱেশৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ইন্ধন বচাবলৈ, অপ্ৰয়োজনীয় খৰচ কমাবলৈ আৰু ভয় খাই অত্যাধিক সামগ্ৰী কিনি জমা নকৰিবলৈ আহ্বান জনাইছিল। শুকুৰবাৰে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰধানমন্ত্ৰীৰ এই আহ্বান সম্পূৰ্ণ সমৰ্থন কৰি কয় যে বৰ্তমান বিশ্বৰ পৰিস্থিতি বিয়াৰ ফালে ঢাল খাইছে, সেয়েহে ভাৰতে আগতীয়া প্ৰস্তুতি চলোৱাটো বহুত দৰকাৰী। তেওঁ স্পষ্ট কৰি দিয়ে যে ভাৰতত বৰ্তমান কোনো ডাঙৰ সংকট নাই, কিন্তু পশ্চিম এছিয়াৰ অশান্তিয়ে বিশ্বৰ শক্তি বজাৰ আৰু বেপাৰ বাণিজ্যত প্ৰভাৱ পেলোৱাৰ বাবে আমি দায়িত্বশীলভাৱে কাম কৰিব লাগিব। কেবিনেট বৈঠকত এই সংকটৰ সময়তে কেনেদৰে শক্তি সংৰক্ষণ কৰিব পাৰি আৰু ইন্ধনৰ যোগানৰ বাবে নিয়মীয়াকৈ চলি থাকে তাৰ ওপৰত আলোচনা কৰা হ'ব বুলি আশা কৰা হৈছে। বিশেষকৈ খাৰুৱা তেলৰ
দাম বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ইন্ধনৰ ব্যৱহাৰ কমোৱাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। কিৰেণ ৰিজিজুৱে কয় যে পশ্চিম এছিয়াৰ এই সংকটৰ মাজতে ভাৰতে সৃষ্টি কৰা নাই, কিন্তু ইয়াৰ প্ৰভাৱ আমাৰ ওপৰতো পৰিব পাৰে বাবে আমি আগতীয়াকৈ সাজু থাকিব লাগিব। তেওঁ লগতে কয় যে যোৱা বছৰ ধৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ ভিতৰতে উৎপাদন বৃদ্ধি কৰিবলৈ আৰু বিদেশৰ পৰা আমদানি কমাবলৈ অহৰহ চেষ্টা কৰি আহিছে। তথাপিও ভাৰত তেল আমদানি কৰা দেশসমূহৰ ভিতৰত বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত আছে। সেয়েহে এনে কঠিন সময়তে আমি আমাৰ নেতাৰ কথা শুনাটো উচিত। এই বিষয়ক লৈ ৰাজনীতি নকৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিৰোধী দলসমূহক আহ্বান জনাইছে। তেওঁ কয় যে সাধাৰণ সময়ত আমি ৰাজনীতি কৰিব পাৰোঁ, কিন্তু সংকটৰ সময়ত সমগ্ৰ দেশ আৰু বিৰোধী দলসমূহ একগোট হৈ দেশৰ নেতাৰ লগত থিয় দিয়াটো প্ৰয়োজন। ভাৰতে নিজৰ প্ৰয়োজনীয় খাৰুৱা তেলৰ এক বৃহৎ অংশ বিদেশৰ পৰা কিনে, যাৰ বাবে বিদেশত হোৱা যিকোনো যুদ্ধ বা উত্তেজনাই ভাৰতত প্ৰভাৱ পেলায়। চৰকাৰে পুনৰ আমদানি শুল্ক বৃদ্ধি বা অন্যান্য যিবোৰ সিদ্ধান্ত লৈছে সেয়া কেৱল দেশৰ স্বাৰ্থৰ বাবেহে লৈছে বুলিও জানিবলৈ দিছে। জনসাধাৰণৰ উপৰিও চৰকাৰী বিভাগসমূহকো খৰচ কমাবলৈ নিৰ্দেশ দিয়া হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনায় যে সকলো মন্ত্ৰালয়ক শক্তিৰ ব্যৱহাৰ 50%তকৈ অধিক কমাবলৈ কোৱা হৈছে আৰু অতি প্ৰয়োজন নহ'লে বিদেশ ভ্ৰমণ বাতিল কৰিবলৈ কোৱা হৈছে। যদি দেশৰ কোটি কোটি জনসাধাৰণে প্ৰধানমন্ত্ৰীৰ এই আহ্বান মানি চলে, তেন্তে ইয়াৰ প্ৰতি অতি ইতিবাচক প্ৰভাৱ পৰিব। শেষত কিৰেণ ৰিজিজুৱে দেশত লকডাউন বা জৰুৰীকালীন অৱস্থা ঘোষণা হোৱাৰ সময়ত উৰা বাতৰি খণ্ডন কৰি কয় যে দেশত কোনো লকডাউন নাই, মানুহে অযথা ভয় খাব নালাগে, কেৱল ভৱিষ্যত সুৰক্ষাৰ বাবে আমি সাৱধান হৈ সাজু হৈ থকাটোৱেই মূল লক্ষ্য।